নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতুকে পূৰ্ণিমাৰ তিথি, সেইকাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ। পূৰ্ণিমা ভাদ মাহৰ আজি পূৰ্ণিমা তিথি, অতীজৰে পৰা অহা এই ৰীতি নীতি আমি নিজে বজাই ৰাখিম নিজৰ সংস্কৃতি। তিথি 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 15টি, তাৰে আজি পূৰ্ণিমা তিথি। 15 দিনত দুই পক্ষ সকলোৱে কৰে লক্ষ্য, আন্ধাৰত কৃষ্ণ পক্ষ, পোহৰত শুক্ল পক্ষ, এয়াই হ'ল অনিবাৰ্য। সেই মৰ্মে চলে কাৰ্য, ভগৱানৰ সৃষ্টিৰ ৰাজ্য। ধূপ দীপৰ চলে পূজ্য, মৎস্য মাংস নিষেধাৰ্য। লক্ষীয়ে দিলে বাণী, নাৰায়ণে ললে মানি। অমান্য কৰে যদি কথাবোৰ নিজে বুজি, তেতিয়া হ'ব হানি, এয়া মহৎ লোকৰ বাণী। শেষত পৰে সৰহজাত, পূৰ্ণিমা বা অমাৱস্যাত। খাই যদি মৎস্য মাংস, লাহে লাহে হয় ধ্বংস। সকলোৱে ঈশ্বৰৰ বংশ, মাটিডৰা আই আৰু গৰু হাল বোপায়। পূৰ্ণিমাৰ দিনা হাল বাব নেপায়। পৃথিৱীয়ে কৰে বহন, আজি হেনো চন্দ্ৰগ্ৰহণ। চন্দ্ৰত ধৰিব আৱৰণ, আৱৰণৰ প্ৰভুৱে কৰিব হৰণ। অন্যথাই এই জগতখনৰ হৈ যাব মৰণ। নমস্কাৰ বন্ধুসকল।